অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনাই মিয়া মুছলমানৰ কেনেকৈ অত্যাচাৰ কৰিব পাৰি নিশেষ কৰিব পাৰি তাৰ কাৰণে পৰিকল্পনা ৰচি থাকে দেখিবলৈ পাইছো যোৱাকালিও তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে অসমৰ মিয়া মুছলমানক তেওঁ অত্যাচাৰ কৰিয়ে থাকিব তেওঁ উচ্ছেদ কৰিয়ে থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া মুছলমানসকল মানুহ নহয় নেকি মিয়া মুছলমানসকল ভাৰতৰ সন্তান নহয় নেকি মিয়া মুছলমানসকল ভাৰতৰ নাগৰিক নহয় নেকি আপোনাৰ ক্ষমতা মূৰত ধৰিছে আৰু ক্ষমতাই মূৰত ধৰাৰ কাৰণে এটা জাতি জনগোষ্ঠীক বাৰম্বাৰ টাৰ্গেট কৰি যি সংবিধানৰ শপত খাই আপুনি যি দম্ভালি মাৰি কথা কয় আৰু সঁচাই যি অত্যাচাৰ আৰম্ভ কৰিছে আপুনি এয়া অসহনীয় আল্লাহ ভগৱানেও কিন্তু আপোনাৰ ওপৰত নাৰাজ হৈ পৰিছে মানুহে মানুহক ইমান অত্যাচাৰ কৰিব নাপায় এই সকলো মানুহ হয় আসলতে আপুনি সাম্প্ৰদায়িকভাৱে সদায় যি মুছলমানসকলক অন্যায় অত্যাচাৰ কৰিছে আৰু একাংশই তাকো সমৰ্থন কৰিছে বৰ দুৰ্ভাগ্যৰ কথা যে মানুহক অসমত মানুহে বৰকৈ অত্যাচাৰ কৰি আছে ঘৰ ভাঙি আছে থাকিবলৈ জেগা নাই খাবলৈ অন্ন নাই পিন্ধিবলৈ বস্ত্ৰ নাই আপুনি এনেকুৱা কৰি দিছে আপোনাৰ যদি সঁচাকৈ মিয়া মুছলমানসকলক অত্যাচাৰ কৰি যদি আপুনি ইমানে আত্মসন্তুষ্টি পায় ইমানেই আপুনি আনন্দ পায় তেতিয়াহ'লে অসমৰ সমূহ মিয়াক এক কৰি আপুনি নিশেষ কৰি দিয়ক আপুনি শেষ কৰি দিয়ক আপুনি একেবাৰে আত্মসন্তুষ্টি লৈ থাকক প্ৰতিদিনে দুদিন পিছে কেইদিন পিছে আপুনি ইমান কষ্ট দিব নালাগে আপোনাৰ আৰু এটা কথাক আমি সমৰ্থন জনাইছো আপুনি কৈছে যে অসমত বহু মিয়া মুছলমান লোকে হিন্দুৰ নামত ফেক একাউণ্ট খুলি ফেচবুক আইডি ব্যৱহাৰ কৰি আছে আপুনি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকাও আপুনি মন্ত্ৰী আপোনাক আমি দাবী জনাইছো যে এই কোনোবা যদি ফেক একাউণ্ট খুলিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনক তেওঁলোকক চুচৰাই আনি আইনী ব্যৱস্থা লওক আমি ইয়াকো ক'ব বিচাৰো যে অসমত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিটো হ'ব নালাগে আমি জুবিনদাৰ দেশৰ মানুহ জুবিন যোগৰ মানুহ আমি মানুহে মানুহক মৰম কৰিব লাগে সন্মান কৰিব লাগে মানুহে মানুহৰ ভাল চিন্তাটো কৰিব লাগে সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা নিশেষ হ'ব লাগে অসমত মুছলমানসকলৰ কোনো ৰাজনৈতিক দলৰ দৰকাৰ নাই এটা ৰাজনৈতিক দলে মুছলমান মানুহক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে মুছলমান মানুহসকলে যিমানে সাম্প্ৰদায়িক ৰাজনীতি কৰিব তেতিয়া বেলেগেও তেনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰিব গতিকে সেই ৰাজনৈতিক দলটোক বন্ধ কৰাৰ কাৰণে মই অনুৰোধ জনাইছো অসমত কোনো ধৰণৰ মুছলমান সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰয়োজন নাই আসলতে এই যিটো উচ্ছেদ এই উচ্ছেদটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে জগৰীয়া সেই ক্ষেত্ৰত তেওঁক সমৰ্থন কৰা তেওঁৰ সহকাৰী দল সহযোগী দল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অসম গণ পৰিষদৰ সভাপতি অতুল বৰাও সেই একে সমানে দায়ী তেওঁলোককো আমি অনুৰোধ জনাম যে আপোনালোক দুয়োজন নেতাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি কেনেকৈ এই উচ্ছেদ বন্ধ কৰিব পাৰি কেনেকৈ মানুহৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ কৰি সকলো মিলিজুলি সাতাম পুৰুষীয়া ভাতৃত্ববোধ বজাই ৰাখি এখন সুন্দৰ অসম গঢ়িব পাৰি এক শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ় দিব পাৰি তাৰ কাৰণে আপোনালোকে আলোচনা কৰিব লাগে এইবোৰ উচ্ছেদ বন্ধ কৰিব পাৰিলে আমাৰ উন্নয়ন হ'ব এইটো এটা ৰাজনৈতিক কাৰণত উচ্ছেদ কৰা হয় এতিয়ালৈকে যিসমূহ মানুহক সন্দেহযুক্ত বুলি উচ্ছেদ কৰা হৈছে প্ৰতিজন মানুহ হৈছে ভাৰতীয় নাগৰিক ইয়াৰে মানুহ ইয়াতে জন্ম হৈছে গতিকে সাম্প্ৰদায়িকভাৱে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত একাংশই যি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে চৰকাৰে হওক প্ৰশাসনে হওক আমি অনুৰোধ জনাইছো আমি দাবী জনাইছো এনেকুৱা ধৰণৰ অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ বন্ধ হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ